হততে দেখা নোপোৱা এক দৃশ্য জাক জাক ধনেশ পক্ষীয়ে যেন মেলা পাতিছে পুৱাৰ ভাগতে দেখা গৈছে ধনেশ পক্ষীৰ জাক এই দুৰ্লভ দৃশ্য দেখিবলৈ পোৱা গৈছে পবিতৰাত অভয়াৰণ্যখনৰ মাইবং ইকো ৰিজৰ্টৰ সমীপত পুৱাৰ ভাগত এনেকৈ ধনেশৰ কলৰৱত মুখৰিত হৈ পৰিল সমগ্ৰ পৰিৱেশ একাংশ প্ৰকৃতিপ্ৰেমীয়ে খাদ্যৰো যোগান ধৰি আহিছে ধনেশ পক্ষীৰ জাকটোক পুৱাৰ ভাগত ধনেশ পক্ষীৰ এই মেলা চাবলৈ সমবেত হয় বহু পৰ্যটক আৰু হে পৰিৱেশ আমি পুনৰবাৰ আপোনালোকক দেখুৱাব বিচাৰিছো আমাৰ সাংবাদিক নজৰুল ইছলামৰ জৰিয়তে মই এই মুহূৰ্তত উপস্থিত আছো পবিতৰা অভয়াৰণ্যৰ গাতে লাগি থকা এখন ৰিজৰ্টত মাইবং ইকো ৰিজৰ্ট আজি আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম যে ধনেশ পক্ষীৰ যিটো মুক্ত বিচৰণ এটা খুব নান্দনিক পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাবৰ কাৰণে আজি চেষ্টা কৰিম আমি এই মুহূৰ্তত আমি সেই ধনেশ পক্ষীকেইটা ক'ত আছে আমি সেই ঠাইলৈ আমি যাব বিচাৰিছোঁ আজিৰ তাৰিখত এই ধনেশ পক্ষী অসমৰ ঠায়ে ঠায়ে পাবলৈ কিন্তু বৰ কঠিন হৈ পৰিছে তাৰ মাজতো অসমৰ যিকেইটা অঞ্চলত ধনেশ পক্ষীৰ বিচৰণ প্ৰায়ে দেখা পোৱা যায় তাৰে এটা উল্লেখযোগ্য অঞ্চল হ'ল এই অঞ্চলটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ পবিতৰা অভয়াৰণ্যৰ গাতে লাগি থকা এখন ৰিজৰ্ট মাইবং ইকো ৰিজৰ্ট এই ৰিজৰ্টৰ কাষতে এজোপা গছ আছে আৰু এই গছজোপাত প্ৰায় ২০টাতকৈও অধিক ধনেশ পক্ষীয়ে প্ৰতিদিনে ৰাতিপুৱাৰ ভাগত আহি মুক্তভাৱে বিচৰণ কৰে ইমান এটা নান্দনিক পৰিৱেশ আৰু ধনেশ পক্ষী যিহেতু চৰাইৰ ৰজা বুলি কোৱা হয় সেই চৰাইবিধ আজি আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এটা এক্সক্লুচিভ আমি ভিজুৱেল আমি দেখুৱাবৰ চেষ্টা কৰিছোঁ প্ৰথমে এয়া চাওক কিদৰে প্ৰায় ২০টাতকৈও অধিক ধনেশ পক্ষীয়ে কি সুন্দৰকৈ ইয়াতে মুক্ত বিচৰণ কৰি আছে ধনেশ পক্ষীৰ যিটো বৈশিষ্ট্য বা ইয়াৰ যিটো শাৰীৰিক গঠন সেই গঠন বা সেই ধনেশ পক্ষীৰ যিটো সৌন্দৰ্য চাবৰ কাৰণেই ইয়াত দেশ বিদেশৰ পৰ্যটকে আহি ইয়াতে পুৱাৰ ভাগতে আহি উপস্থিত হয় এয়া আমি চাওক এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ যিটো ঠোঁটটো এই ঠোঁটটো দেখিলেও আচৰিত লাগে কাৰণ সেইকাৰণে ইয়াক ধনেশ পক্ষীক চৰাইৰ ৰজা বুলি কোৱা হয় ভাৰতবৰ্ষৰ হিমালয়ৰ যি উপকূলীয় অঞ্চল তাতে পোৱা যায় বা এছিয়া বা আফ্ৰিকাৰ যিবোৰ ক্ৰান্তীয় অঞ্চল সেই ঠাইত ইয়াত তাতে সেই চৰাইবোৰ যথেষ্ট পৰিমাণৰ পোৱা যায় কিন্তু অসমৰ বহু ঠাইত আজিৰ তাৰিখত এয়া বিচাৰি নোপোৱা হৈছে এটা সময় আছিল অসমৰ গাঁৱে গাঁৱে এই ধনেশ পক্ষীৰ বিচৰণ দেখা পোৱা গৈছিল কিন্তু কালক্ৰমত খাদ্যৰ অভাৱতেই হওক বা জলবায়ু পৰিৱৰ্তনৰ ফলতেই হওক এই ধনেশ পক্ষী প্ৰায় বিলুপ্ত হ'বলৈ ধৰিছিলে কিন্তু লাহে লাহে এই ধনেশ পক্ষী এতিয়া অসমৰ কিছু নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায় আৰু তাৰে এটা অঞ্চল হ'ল এয়া পবিতৰা অভয়াৰণ্যৰ গাতে লাগি থকা মাইবং ইকো ৰিজৰ্টৰ লগত মাইবং ইকো ৰিজৰ্টত ইয়াত খুব সুন্দৰকৈ ইয়াত কল খাই আছে আৰু ইয়াৰ যিগৰাকী স্বত্বাধিকাৰ নৃপেন নাথ তেখেতে পুৱা শুই উঠি তেখেতৰ এটা অভ্যাস হৈ গৈছে দৈনিক যে ইয়াতে তেওঁলোকৰ বাবে যি খাদ্য সেই খাদ্য যোগান ধৰে ভীমকল আৰু তাৰপিছত এটা এটাকৈ আহি ইয়াতে আহি এনেকৈ উপস্থিত হৈ তেওঁলোকে খানা খাই থাকে আৰু খুব সুন্দৰ এটা পৰিৱেশ ইয়াত বিৰাজ কৰা পৰিলক্ষিত হৈছে ইয়াত চাওক এটা নান্দনিক পৰিৱেশ এই পৰিৱেশ যিসকলে উপভোগ কৰিবৰ কাৰণে মায়ঙলৈ আহে প্ৰথমতে আহিব লাগিব মাইবং ইকো ৰিজৰ্টত মায়ঙৰ কেইবাঠাইতো থাকে আৰু ইয়াৰ যিবোৰ বাসস্থান সেই বাসস্থান ইয়াৰ যিবোৰ জংঘল ঘন অৰণ্য তাত থকা গছবোৰৰ গহ্বৰত লুকাই থাকে আৰু আমি সেই সন্দৰ্ভত কিছু কথা জানিবৰ কাৰণে আমি চেষ্টা কৰিম আমাৰ লগত যিহেতু উপস্থিত আছে এই মাইবং ইকো ৰিজৰ্টৰ যিগৰাকী স্বত্বাধিকাৰ আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম কওকচোন আপোনাৰ খুব ভাগ্যৱান আপুনি যে আপোনাৰ ৰিজৰ্টত এনেদৰে ধনেশ পক্ষী বিচৰণ কৰি থকা দেখা পোৱা গৈছে এটা সময়ত কিন্তু নাছিল কেনেকৈ ইয়াত আপোনাৰ তাত আহিলে কেতিয়াৰ পৰা আহিলে কাহিনীটো অকণমান নমস্কাৰ একচুৱেলি এইটো প্ৰায় ২০০৮ চনমানৰ কথা তেতিয়া এগৰাকী টুৰিষ্ট আহিছিলে ডক্টৰ পম্পী ভট্টাচাৰ্যী তেওঁ ইয়াতে হৰ্ণবিল চাবলৈ আহিলে তো সেই সময়ত হৰ্ণবিল বুলি ক'বলৈ ইয়াতে মানে আমাৰ এই অঞ্চলত খুব কম আছিলে মায়ং পাহাৰত পোৱা যায় গতিকে মায়ং পাহাৰৰ চনকা যিটো অঞ্চল তাত নৰ্মেলি হৰ্ণবিল লগত আছিলে মই তালৈ লৈ গ'লোঁ কিন্তু তাত তেওঁ হৰ্ণবিলটো দেখাও নাপালে এই যে হৰ্ণবিল দেখা নাপালে এইটোৱে মোৰ মনত এটা আঘাত দিলে আৰু সেইটোৰ কাৰণে কি কৰিলোঁ মই প্ৰায় ২ বছৰ মানে হৰ্ণবিলৰ পিছত লাগি থাকিলোঁ হৰ্ণবিলে কি খায় কি কৰে এইবোৰ চালোঁ তাত দেখিলোঁ যে হৰ্ণবিলে কি কৰে আমাৰ নৰ্মেলি ভীমকল যিটো সাধাৰণতে মানুহে খাবলৈ ইমান বেয়া পায় হৰ্ণবিলে ভীমকল খাই ভাল পায় আৰু জৰি গছৰ গুটি খাই তো তেতিয়া কি কৰিলোঁ আমাৰ ৰিজৰ্টৰ পিছফালে থকা মাটিখিনিত আমি জৰি গছ লগোৱা আৰম্ভ কৰিলোঁ ডিমৰু গুটি যিটো ডিমৰু আৰু জৰি গছ মানে আহঁত কয় কিছুমানে এই গছটো মই লগোৱা আৰম্ভ কৰিলোঁ তাৰ লগে লগে মই পেৰেলি ভীমকল লগাই দিলোঁ প্ৰায় ২ বছৰ কাম কৰাৰ পিছত এদিন এটা হৰ্ণবিল আহি মোৰ ইয়াত পৰিলে
এই যাত্ৰা আৰম্ভ এই 2012 চনৰ পৰা যাত্ৰা আৰম্ভ আৰু আজিৰ তাৰিখলৈ এই বাঢ়ি গৈ প্ৰায় 36 মানে আৰু ইয়াৰ মায়াঙৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো মাইবং ইক' ৰিজৰ্ট এই ৰিজৰ্টখনতে ধনেশ পক্ষীৰ কলৰৱ দেখিবলৈ পোৱা গৈছে বা শুনিবলৈ পোৱা গৈছে অতিকৈ এক মনোৰম পৰিৱেশ আৰু পুৱাৰ ভাগতে এনেদৰে ধনেশ পক্ষী আহি সেই স্থানতে অৱস্থান কৰেহি আৰু সেই ইক' ৰিজৰ্টখনৰ যি স্বত্বাধিকাৰী আছে স্বত্বাধিকাৰীয়ে আগৰে পৰাই খাদ্য যোগান ধৰি আহিছে ইয়াৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো